নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। NB Assam 87 ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক তাকে মই কামনা কৰিছোঁ। আৰু আজি মই ক'ত উপস্থিত হৈ আছোঁ আপোনালোকে দেখিছেই, চাৰিওফালে কেৱল সৰিয়হৰ বাৰীৰ ফুলৰ সুবাসে মোক আমোদ দিছে আৰু পৰিৱেশটো সম্পূৰ্ণকৈ দেখুৱাম, নিশ্চয় আপোনালোককো আমোদ দিব। আৰু আমাৰ বৰ্তমান যিটো সময়ত আমাৰ খেতি বাতি কৰিবৰ কাৰণে আমাৰ যুৱক যুৱতীসকল খেতিৰ প্ৰতি অমনোযোগিতা বাঢ়িছে আৰু সেই ক্ষেত্ৰত আমাৰ এজন দাদাই প্ৰায় 60ৰ পৰা 65 বিঘা তেওঁ নিজেই অকলে খেতি কৰিছে। আৰু এই দাদাজনৰ লগতো আপোনালোকক কথা পতাম, দাদাৰ লগতো পৰিচয় কৰি দিম আপোনালোকক। আৰু বিগত বছৰো দাদা জনোৱা মতে বিগত বছৰো তেখেতে 60 বছৰৰ পৰা 60 বিঘাৰ পৰা 65 বিঘালৈকে তেখেতে অকলেই খেতি কৰিছে আৰু তাৰ পৰা কি লাভালাভ হয় আৰু তাৰ পাছত কি খেতি কৰে তেখেতে। আৰু এই বছৰ তেওঁ 60ৰ পৰা 65 বিঘাই তেওঁ খেতি কৰিছে অকলে। আৰু সেইটো ক্ষেত্ৰত মই দাদাৰ লগত কথা পাতিম আৰু আপোনালোকক সম্পূৰ্ণ সৰিয়হৰ বাৰীৰ পৰিৱেশবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু বৰ্তমান সময়ত যিটো সময়ত আমাৰ যুৱক যুৱতীসকলে কৃষি বুলি ক'লে, খেতি বুলি ক'লে খেতি কৰিবলৈ টান পায়, আৰু সেইটো সময়ত দাদাজনে উঠি আহি তেওঁ ইমান এটা সাহস কৰি সুন্দৰ এটা ইনকাম কৰি আছে প্ৰতি বছৰে। গতিকে দাদাজনৰ মুখেদি আপোনালোকক সকলো কথাবিলাক জনাবলৈ চেষ্টা কৰিম। আৰু মই বৰ্তমান আজি উপস্থিত হৈ আছোঁ গোলাঘাট জিলাৰ ধনশিৰি নৈৰ কাষত, আৰু এইখন হৈছে গোলাঘাট জিলাৰ দগাঁও তথা দৈগুং বুলি ক'লে আপোনালোকে সকলোৱে চিনি পাব। এই দৈগুঙৰে দগাঁও অঞ্চলত, আৰু দগাঁও অঞ্চলৰ দাদাজনৰ লগত আপোনালোকক পৰিচয় কৰাই দিম। আৰু ধুনীয়া এটা সুন্দৰ সৰিয়হৰ বাৰীৰ এটা সুবাস পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে মই জনাব বিচাৰিছোঁ, দাদাজনে অলপ আগত জনাইছিলে যে সৰিয়হৰ বাৰীখন কেৱল মোৰ বুলি ক'লে ভুল হ'ব, কিয়নো এই সৰিয়হৰ প্ৰথম ফুলাৰ পৰা ইয়াত ফটো মৰা হওক, ভিডিঅ' কৰা হওক বা ভিডিঅ' চিনেমা বা অন্যান্য সৰু যিবিলাক ভিডিঅ' গান শ্বুটিং কৰা হওক, এই ঠাইত এনি টাইম প্ৰতিদিনে ভিৰ হৈ থাকেহি। গতিকে দাদাজনে কৈছে যে কেৱল সৰিয়হ বাৰীখন মোৰ বুলি ক'লে নহ'ব, সকলোৰে কাৰণে। গতিকে আপোনালোকেও আহিব এই সৰিয়হ বাৰীৰ যি ফুলৰ যি সুবাস আপোনালোকে চাবহি। পৰিৱেশটো বহুত এটা সুন্দৰ পৰিৱেশ। মই যিমান পাৰোঁ যিমানলৈকে দেখুৱাব পাৰোঁ সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই। আৰু বন্ধুসকল, এইজন আমাৰ দাদা, মই যিজনৰ কথা অলপ আগত জনাইছিলোঁ, আৰু দাদাজনৰ মুখেদি জানিম তেখেতে অকলে কিমান বিঘা কৰিছে আৰু ইয়াৰ পৰা কিমান লাভ হয়, গোটেই কথাবিলাক তেখেতৰ মুখেদি জানিম। গতিকে আহকচোন দাদাজনৰ লগত আমি পৰিচয় হওঁ। হয় দাদা, নমস্কাৰ। আৰু আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু বৰ ভাল লাগিছে আপোনাৰ যি সৰিয়হ বাৰীৰ সুবাসে মোকো আমোদ দিছে। গতিকে এই ক্ষেত্ৰত আপুনি এইবছৰ কিমান কৰিছে সৰিয়হ খেতি, আমাৰ ভিউৱাৰ্ছসকলক জনাব। মই এতিয়া তোৰ 65 বিঘামান সৰিয়হ আছে। 65 বিঘা সৰিয়হ কৰিছে। আৰু যোৱা বছৰ আপুনি কিমান খেতি কৰিছিলে সৰিয়হ খেতি? 45 বিঘামান আছিলে। 45 বিঘা পৰা ন? আৰু তাৰ আগৰ বছৰ আছিলে, কিন্তু যোৱা বছৰ ৰেট নাই। যোৱা বছৰ ৰেট নাপালে, আৰু আগৰ বছৰ কিন্তু ভাল 7,000 পাইছে। মানে প্ৰতি কুইণ্টেলত 7,000কৈ। যোৱা বছৰ নাই 4200। আৰু মানে সৰিয়হ খেতি আপুনি এইখিনিত মানে অকলে কৰিছে? এইখিনি মই অকলে। হয় হয়। আৰু আমাৰ ভিউৱাৰ্ছসকলক জনাই দিয়ক যে সৰিয়হ খেতিৰ পৰা লাভালাভ হ'ব পাৰিনে নোৱাৰি? লাভালাভটো আৰু সেইটো নিজে খেতিয়কখিনিয়ে বুজি পাবই নহয়, লাভ হয় নে নহয়। লাভ নহ'লেতো আৰু খেতি ক'ত হ'ব। হয় হয়। মানে আপোনাৰ সৰিয়হ মোৰ নিজৰ মাটি নাই, চব লোকৰ মাটি। মই খাজনালৈ কৰোঁ। খাজনালৈ কৰা হয়। তাৰমানে নিজৰ মাটিটো আৰু ইমানখিনি ক'ত পাবি, নিজৰ মাটি সৰিয়হলৈ এডৰাও নাই। হয় হয়। আৰু আপোনাৰ 65 বিঘাত আপোনাৰ মিনিমাম ধৰি লওক 3-4 লাখ টকা হেৰি উঠিবনে? উঠিব লাগিব। হয় হয় হয়। বৰ সুন্দৰ কথা। আৰু দাদা আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি কথা আৰু ইমান ব্যস্ততাৰ মাজতো আমাক টাইম দিয়াৰ কাৰণে। আৰু বন্ধুসকল, দাদাজনৰ মুখেদি আপোনালোকে কথাবিলাক জানিব পাৰিলে। বিশেষকৈ কেমেৰাৰ আগত সকলোৱে উঠাৰ এটা অভ্যাস নাথাকে, তথাপিতো যিমানখিনি পাৰে আমাক দাদাজনে সহায় কৰিলে বাৰু। আৰু দাদাৰ লগতে ঘূৰি ফুৰিছোঁ, তেখেতৰ বাৰীবিলাক চাই ফুৰিছোঁ। মই কৈছোঁ যে একে ঠাইতে বুলি নহয়, তাৰমানে এটা সীমা দিয়া আছে, আৰু তেখেতৰ এইখিনি নিজৰ মাটি নহয় বুলি তেখেতে জনাইছে। আৰু আপোনালোকে চাওক গুৰিৰ পৰা কিমান বহুত ওখ আৰু ডাঙৰ গছবিলাক। আৰু এইবিলাকৰ পৰা যদি এজন খেতিয়কে যদি তেনেধৰণে ভালকৈ কাম কৰা হয়, যথেষ্ট ইনকাম কৰিব পৰা হয়। আৰু আপোনালোকক দেখুৱালোৱে।
বহুত এটা সুন্দৰ পৰিৱেশ। ময়ো আহিলোঁ আজি, ভাবিলোঁ মই যি সুবাস দেখিলোঁ, পৰিৱেশটো দেখি ভাল লাগিলে আৰু সেয়া আপোনালোককো দেখুৱাওঁ, কিয়নো আপোনালোকে মোৰ এটা পৰিয়াল, গতিকে সকলোৱে চাওক বুলি ভাবি আহিলোঁ। কেৱল এইটো পাৰতে নহয়, আৰু ইটো পাৰতো যথেষ্ট সৰিয়হ আছে, আৰু সেইবিলাকো যদি মই পৰ্যায়ক্ৰমে দেখুৱাবলৈ সুবিধা হয় মই দেখুৱাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। বন্ধুসকল, সৰিয়হৰ চাপৰিত বগৰী, এয়া চাওক কিমান ধুনীয়া ধুনীয়া বগৰী লাগি আছে। বগৰী মজা, বহুত সুন্দৰ। বগৰী 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 কিমান খাব, বগৰী বগৰী বহুত পকি সৰি আছে তলত। আৰু বন্ধুসকল, দাদাজনৰ কেৱল সৰিয়হ খেতিয়ে নহয়, ইয়াত চাওক আলু, একদম ইটো মূৰলৈকে আলু 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 আলুৱে সকলোফালে। আৰু মই আপোনালোকক দেখুৱাই গৈ আছোঁ আলুৰ পাছত এইবাৰ আপোনালোকক দেখুৱাম বেঙেনা খেতি, আৰু বেঙেনা খেতিৰ পাছত কবি খেতি। তেওঁলোকে অলৰেডি কবিবিলাক কাটি কাটি দি আছে, এতিয়াতো আৰু কবি ছিজনটো অলৰেডি গৈছে, তথাপিতো মই যিমান পাৰোঁ আপোনালোকক খেতিবিলাক দেখুৱাই গৈ আছোঁ। আৰু বন্ধুসকল, এয়া হ'ল বেঙেনা খেতি। বেঙেনাৰ পাছতে এইফালে ধনিয়া, আৰু এইবিলাক দেখিছে ফুলকবি, লোকেল লোকেল, কোনো দৰৱ নিদিয়াকৈ ফুলকবি, কোনো দৰৱ দিয়া নহয়। এইবিলাক চাওক কিমান সুন্দৰ। আৰু কবি ইতিমধ্যে কাটি কাটি এদাই হৈছে, মই আপোনালোকক অলপ আগত জনালোৱে সেইখিনি কবি। তাৰপাছতে এইবিলাকো আলু দিয়া আছে, এইফালে বন্ধাকবি কাটি আছে, আৰু এইফালে ফুলকবি ইতিমধ্যে কাটি হৈছে, আৰু মটৰ কৰিছে, আৰু লোকেল আলু যিটো গাঁৱলীয়া আলু বুলি আমি কওঁ, এইবিলাক কবি তেওঁলোকে কাটি ইতিমধ্যে আজৰি হৈছে। আৰু এইবাৰ দেখুৱাইছোঁ আপোনালোকৰ, এইটো হৈছে বহাঘৰ, আৰু বহাঘৰতে তেওঁলোকে ভাত ৰান্ধে। আৰু দেখিছে লাই সৰিয়হ। এইবাৰ আপোনালোকক দেখুৱাই দিছোঁ বৰ ধুনীয়া বস্তু এটা, এইটো চাওক, এইটো হৈছে মটৰ মাহ। এইখিনি সম্পূৰ্ণ মটৰ মাহ। আপোনালোকে যিমান দূৰলৈকে দেখিছে মটৰ মাহেই চাওকচোন কিমান সুন্দৰ। আৰু বন্ধুসকল দেখিছে কবি, লাই শাকৰ তলত ৰঙালাও, ইতিমধ্যে ৰঙালাও লাগিবলৈ আৰম্ভ কৰিছে। বহুত ধুনীয়া খেতি আৰু ইমান এটা সুন্দৰ পৰিৱেশ। আৰু এইফালে দেখিলে আপুনি কবি, ইয়াতো হৈ আছে কবি। তাৰপিছতে আৰু এটা বস্তু দেখুৱাই দিছোঁ আপোনালোকক, এয়া হৈছে ধনচিৰি। আৰু একেবাৰে ধনচিৰি পাৰে 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 সকলোবিলাক খেতি তেওঁলোকে কৰিছে। বহুত এটা সুন্দৰ পৰিৱেশ। এইটো বহাঘৰৰ পাছত এইপিনেও সৰিয়হ খেতি। গতিকে ভিডিঅ'টো চালে আপোনালোকে, ইমান এটা সুন্দৰ পৰিৱেশ বন্ধুসকল। গতিকে আপোনালোকক দেখুৱালোঁ খেতিৰ পৰিৱেশ, আৰু ইফালে মূলাও আছে, তথাপিতো মই গোটেইখিনি দেখুৱাবলৈ সম্ভৱ নহয়, সময়ৰ অসুবিধা। তাতে আপোনালোকক মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো আজিলৈ মোৰ ইমানেই আছিল। ভিডিঅ' চাই কেনে পালে নিশ্চয় জনাব, আৰু ভিডিঅ'টোৰ যোগেদি এতিয়া অনুৰোধ যাতে সকলো আমাৰ যিসকলে মাটি চন পেলাই থৈছে তেওঁলোকে আহক, খেতিৰ প্ৰতি মনোযোগ দিয়ক, কাৰণ খেতি কৰিলে হ'বই। আপোনালোকে খেতি পদ্ধতিগতভাৱে যদি কৰে। আৰু পুনৰবাৰ NB Assam 87 ইউটিউব চেনেললৈ আপোনালোকক মৰম জনাইছোঁ, আৰু আগতীয়াকৈ মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।